गाज्रि मोनो ना मोजां मोनो आं बुंनो रोंनाय नङा। गाज्रि कमेन्टबो फैनो हागौ, मोजांबो फैनो हागौ। माखासे खोथाखौ आं बुंग्रोगोन। जोंहा दुलाराय बर' फरायसा आफादनिफ्राय दैदेनगिरि सासेनि बिबुंथिखौबो आं ससे नोंथांमोननो होनानै होगोन। बेनि सिगां हाग्रामा सारनि माखासे प्रेडिक्सना ओरैबायदि डेन्जार, आसुरित जायो आं। नोंथांमोननो बेखौ आं खिन्थानो गोसो जायो। बे जाहैबाय आमी पावाराव आहिले, जों पावाराव फैयोब्ला बड'लेण्ड बिनाया सुरु जाफिनगोन। नायबाय था बुंदोंमोन सारा। नोंथांमोनाबो नुदोंदां निउस पर्टेलफोराव, गोसोआव दंदां। है नै आरो बिनांगौबो। ओमफ्राय माखासे मानिया 5 बोसोर मानो जिरायनानै थागोन नैबेखौ कुइसन खालामदोंमोन। आरो खायफा दा बिटिआर एकर्ड एग्रिमेन्ट बे क्लियार जानांगौ होनदों। मोजां खोथा, नाथाय मोजांबो दं, ओमफ्राय खायफा दफाफ्रा बिराद गाज्रिबो दङ। थ' बै गाज्रि दफाफोरखौ गारनानै कनस्टिटिउसनावथ' दाबो बबेखिनि दफायाव हाबखो बे दाबो रेकर्ड गैया। बेयाव मोजाङै सोयोब्ला मोजां जागोन। नाथाय गाज्रिखौ गारथारनांगोन। जेरै ग्रेजिं लेन्ड, कास्ट लेन्ड, वाटार बडिसफोराव थानाय गासिबो आसाम गभमेन्टनि आखायाव। होखारनो होनबानो होखारनो हायो, अब्लाथ' बर'फोर बिराद दं, नस्थ' जाजोबगोन। आरो बेबायदिनो माखासे माने 6 शेड्युलखौ स्क्रेप खालामनाय बे एग्रिमेन्टआव लिरनाय दङ। अब्ला गिनो गोनां। दा जिहेतु सोमावसारनायखौ 5 बोसोर रेस्ट लाथ'दोंमोन UPPL सरकारनि समाव। दा हाग्रामा सारा दाख्लैबो मोनसे खोथाखौ बुंदों दे, गथ'फोरखौ सोमावसारनाय मानायाव लाफाबाय थानोसै, लास्टआव हाग्रामाखौ दाय होबावदो आंखौ होननानै। गथ'फोरना मोजां पार्सेन्ट फैयासै नै हाग्रामा सरकार फैनानै एक्सेट्रा मोजां पास जायासै, बेफोरबायदि बुंबावदोलै होननानै हाग्रामा सारा दाख्लै बुंदोंमोन। दा जिहेतु नैबे बिथां गेदेरमा मा फोरमायदों नायनि। বদলেনৰ কারণে বিটিআর রেকর্ড ইমপ্লিমেন্টেশন নহলে আমি পুনরায় আমার এই রেজলিউশনটা আমি উঠাই রাখার কারণে আমি ভাবিবলৈ আমি বাধ্য হম। কিয়নো ইয়াত সহস্ৰ আন্দোলন আমি বদলেনৰ বিটিআর রেকর্ডৰ পাছত এটা শান্তি পৰিৱেশ বদলেনৰ আমি বসবাস কৰি আছো। আৰু এই শান্তিটো আমি চিৰদিনৰ কাৰণে বচাই ৰখাৰ কাৰণে ভাৰত চৰকাৰে ৰেছপন্সিবল হৈ আছে আৰু অসম চৰকাৰো ৰেছপন্সিবল হৈ আছে। তাৰ লগত আমি ষ্টেক হোল্ডাৰ্ছ আন্দোলনকাৰী সংগঠন হিচাপে আমি সেইটো ইমপ্লিমেন্টেশন দাবী লৈ ইয়াক যাতে আমাৰ বদলেনত চিৰদিনৰ শান্তিটো বজাই ৰখাৰ কাৰণে আমি আহ্বান জনাইছো। ছাত্ৰ সন্থাই কোকৰাঝাৰ জিলাৰ উদ্যোগত এই মাল্টিপাৰ্পাজ হায়াৰ ছেকেণ্ডাৰী যি ফিল্ড, ইয়াৰ পৰা আমি আজি জোৰ সমদল আমি ইয়াৰ পৰা ওলাম। আজি বিটিআৰ ৰেকৰ্ডৰ যিখিনি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা ইমপ্লিমেণ্ট কৰিবলৈ ইয়াৰ আদৰা হৈ আছে, 125th এমেণ্ডমেণ্টৰ দাবী লৈ আৰু আমাৰ চেন্ট্ৰেলৰ পৰা যিমানখিনি সহযোগ বিটিআৰ ৰেকৰ্ড ইমপ্লিমেণ্টেশ্যনত আজিলৈকে আদৰা হৈ আছে, এইটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আৰু চলি থকা আজিৰ যি ইণ্ডিয়াত উইণ্টাৰ ছেছনৰ যি পাৰ্লামেণ্ট চলি আছে, তাত তেওঁলোকক যাতে আমাৰ যি 125th এমেণ্ডমেণ্ট সমগ্ৰ নৰ্থ ইষ্টত থকা যিহেতু 6 শিডিউল কাউন্সিলৰ কাৰণে যি 125th এমেণ্ডমেণ্ট পেণ্ডিং হৈ আছে, সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা ইয়াত আমাৰ 6 শিডিউল কাউন্সিলৰ যি এটা সিট যি এনহেন্সমেণ্টৰ কথা, ইয়াত MCLA সমষ্টি আমাৰ অধিক, য'ত মানে 46ৰ পৰা 60 সমষ্টি গঠনৰ সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা আনিব লাগে। লগতে ইয়াত ডাইৰেক্ট ফাইনেন্সৰ কথা আছে। আৰু বিটিআৰ যি একৰ্ডৰ অন্তৰ্ভুক্ত আমাৰ বিভিন্ন ইয়াত এডিশনেল যি ছাবজেক্টছ ডিপাৰ্টমেণ্টছ ইনক্লুড কৰাৰ ক্ষেত্ৰত যাতে সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা অতি সোনকালে ভাৰত চৰকাৰে আমাৰ কথাটো শুনে আৰু ইমপ্লিমেণ্ট কৰি দিয়ে। ইয়াৰ কাৰণে আমি আজি কোকৰাঝাৰৰ এই হায়াৰ ছেকেণ্ডাৰী গ্ৰাউণ্ডৰ পৰা আমি জোৰ সমদলটো ওলাই আছো। কিয়নো বাৰম্বাৰ আজি 6 বছৰ অতিক্ৰম হ'বলৈ গৈ আছে আমাৰ বিটিআৰ ৰেকৰ্ড। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি দাবী কৰি যাম আৰু আমি আলোচনাও কৰি আছো তেওঁলোকে যাতে অতি সোনকালে আমাৰ এই দাবীটো পূৰণ কৰে। ইয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু আজি গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়ালৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছো। আমাৰ ৰিমাইণ্ডাৰ হিচাপে তেওঁলোকক আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছো, কিয়নো আমি গণতান্ত্ৰিকভাৱে যিহেতু আন্দোলন কৰি আহিছো আৰু বদলেনত যেতিয়া বিটিআৰ ৰেকৰ্ড হ'ল তাৰ পাছৰ পৰা ইয়াত আমাৰ বিভিন্ন সহস্ৰ আন্দোলনকাৰী NDFBক লৈ আৰু আমাৰ বিভিন্ন গণতান্ত্ৰিক আন্দোলনকাৰী এফচুৰ লগত থকা যিমান সংগঠন আছে আমি বদলেণ্ড আন্দোলনখনক আমি ছাছপেণ্ড কৰি ৰাখি থৈছিলো।
আমি যেহেতু গণতান্ত্রিক আন্দোলন এতিয়ালৈকে বদলন দাবী আমি আৰু উত্থাপন কৰাৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি ৰিজলিউশ্যন লৈ সেইটো আমি সাসপেনশনত ৰাখি দিছিলো কিন্তু অনাগত দিনত বদলনৰ কাৰণে বিটিআৰ ৰেকৰ্ড ইমপ্লিমেন্টেশন নহলে আমি পুনৰাই আমাৰ এই ৰিজলিউশ্যনটো আমি উঠাই ৰাখাৰ কাৰণে আমি ভাবিবলৈ আমি বাধ্য হ'ম কিয়নো ইয়াত সহস্ৰ আন্দোলন আমি বদলনৰ বিটিআৰ ৰেকৰ্ডৰ পাছত এটা শান্তি পৰিৱেশ বদলনৰ আমি বসবাস কৰি আছো আৰু এই শান্তিটো আমি চিৰদিনৰ কাৰণে বচাই ৰখাৰ কাৰণে ভাৰত চৰকাৰে ৰেসপন্সিবল হৈ আছে আৰু অসম চৰকাৰো ৰেসপন্সিবল হৈ আছে তাৰ লগত আমি ষ্টেক হোল্ডাৰ্ছ আন্দোলনকাৰী সংগঠন হিচাপে আমি সেইটো ইমপ্লিমেন্টেশন দাবী লৈ ইয়াক যাতে আমাৰ বদলনত চিৰদিনৰ শান্তিটো বজাই ৰখাৰ কাৰণে আমি আহ্বান জনাইছো অনাগত দিনত যাতে আমাৰ এই যে আমি এপছুৰ যে অধিৱেশন আমাৰ আহি আছে তাৰ আগে আগে আমি ভাবি আছো যে আমাৰ ভাৰত চৰকাৰে আমাৰ এই দাবী আৰু বিটিআৰ ৰেকৰ্ডটো পূৰ্ণাংগভাৱে ইমপ্লিমেন্ট কৰি দিব নহলে আমি আৰু উলুঠাই আমি ভাবিবলৈ বাধ্য হ'ম যে আমি পুনৰাই আমাৰ যি সাসপেনশনৰ যি ৰিজলিউশ্যন এইটো আমি উঠাই ৰখাৰ কাৰণে আমি ভাবিবলৈ বাধ্য হ'ম